কুরবানী নামত কোনেও ভণ্ডামি কৰিব নালাগে। কুরবানী মানে হল ত্যাগ, কুরবানী মানে হল নিজকে উৎসর্গা কৰা। কেৱল গৰু কিনি মহ কিনি কুরবানী কৰিলেই শেষ নহয়। আসসালামু আলাইকুম। সমগ্র অসমবাসীলৈ ঈদৰ শুভেচ্ছা থাকিল, সমগ্র ভাৰতবাসীলৈ ঈদৰ শুভেচ্ছা থাকিল। আমি জানো ঈদ মানে ফূৰ্তি, ঈদ মানে আনন্দ, আৰু এই ঈদৰ যথেষ্ট তাৎপৰ্য আছে। আৰু যেহেতু আমাৰ অহা সোমবাৰে ঈদুল আজহা পালন কৰা হ'ব, আমি প্ৰত্যেকেই কৈ থাকোঁ যে আমি 1 লাখ টকা দামৰ গৰু কিনিছোঁ, আমি 50,000 টকা দামৰ গৰু কিনিছোঁ, আমি 2 লাখ টকা দামৰ গৰু কিনিছোঁ। ভাৰতবৰ্ষ কেৱল মুছলমানসকলেই বসবাস নকৰে, ভাৰতবৰ্ষত বহুতো ধৰ্মৰ মানুহে একেলগে বসবাস কৰি আছে। আৰু ইয়াতে হিন্দু, মুছলিম, জৈন, খ্ৰীষ্টান, ইছাই এনেকুৱা হাজাৰ হাজাৰ জাতি জনগোষ্ঠীৰ মানুহ বা বিভিন্ন ধৰ্মীয় লোকসকল ইয়াতে বসবাস কৰে। আৰু এই ধৰ্মীয় লোকসকলৰ ভিতৰত আপুনিও এটা সম্প্ৰদায়, আপুনিও এটা ধৰ্মীয় সম্প্ৰদায়ৰ লোক। গতিকে আমি এনেকুৱা কাম কৰিব নালাগে যে যিটো কাম কৰিলে বেলেগ মানুহবিলাকৰ অন্তৰত আঘাত পায়। আমি যাক কুৰবানী দি ভক্ষণ কৰোঁ, অৰ্থাৎ গৰু, মহ, ছাগলী, ভেড়া বা যিকোনো এটা প্ৰাণী, আৰু সেই প্ৰাণীৰ ভিতৰত কোনোবা এটা প্ৰাণীক হয়তো কোনোবা এজন মানুহৰ বা কোনোবা এটা জাতিৰ বা কোনোবা এটা ধৰ্মৰ দেৱ দেৱীও হ'ব পাৰে। গতিকে সেই বস্তুখিনি আমি লক্ষ্য কৰি কেৱল নিজৰ কথা ভাবি আমি যাতে কুৰবানীলৈ আগবাঢ়ি নাযাওঁ, আমি আন জাতিয়ে যাতে কোনো ধৰণৰ দুখ কষ্ট নাপায় সেই পৰিৱেশখিনি আমি বজাই ৰাখি তাৰপিছত আমি কুৰবানী কৰিব লাগিব। আচলতে কুৰবানীৰ যি তাৎপৰ্য আমি সকলোৱে জানো যে ইব্ৰাহিম আলাইহিছ সালামে ৰাতি এটা সপোন দেখিছিল, আৰু সেই সপোন অনুযায়ী ইব্ৰাহিম আলাইহিছ সালামক আল্লাই কৈছিল যে তোমাৰ অতি প্ৰিয় বস্তুটো তুমি কুৰবানী কৰিব লাগে আল্লাহৰ নামত। আৰু তেতিয়া ইব্ৰাহিম আলাইহিছ সালামে সকলো বস্তু চালি জাৰি চাই এটা কথা দেখিছিল যে তাৰ পুত্ৰতকৈ, অৰ্থাৎ তাৰ পুত্ৰ ইছমাইলতকৈ আৰু বেছি মৰমৰ একো নাছিল। সেয়েহে তেওঁ ইছমাইলক কুৰবানী দিয়াৰ কাৰণে চেষ্টা কৰিছিল, কিন্তু সদশেষত আল্লাহৰ ফালৰ পৰা বা ঈশ্বৰৰ ফালৰ পৰা সেই কামখিনি কিন্তু কৰিব দিয়া হোৱা নাছিল। তাৰ পৰিৱৰ্তে এটা দুম্বা তাতে কুৰবানী হৈ গৈছিল। আৰু তেতিয়াৰ পৰাই হয়তো আমাৰ মুছলমান সম্প্ৰদায়ে কুৰবানীখিনি মানি চলিছে। অৰ্থাৎ আমাৰ যি প্ৰিয়, আমাৰ যি অতি মৰমৰ বস্তু, সেই বস্তুটো আমি কি কৰিব লাগে, আল্লাহৰ নামত কুৰবানী কৰিব লাগে। যিকেই নহওক, এইটো আমাৰ ইছলাম ধৰ্মত এনেকুৱা কোনো কথা নাই যে তাতে গৰু কুৰবানী হৈছিল। অৰ্থাৎ ইব্ৰাহিম আলাইহিছ সালামৰ তৰোৱালৰ তলত গৰু যোৱা নাছিল, তাতে কিন্তু দুম্বা হে কুৰবানী হৈছিল। গতিকে ইয়াতে কোনো ধৰণৰ বাধ্যবাধকতা নাই যে আমি গৰুৱে কিনিব লাগিব, বা আমি কি মহে কিনিব লাগিব, বা আমি বকৰীয়ে কিনিব লাগিব। আমাৰ পৰিৱেশ অনুযায়ী আনৰ যাতে কোনো ধৰণৰ আঘাত নজন্মে সেই বস্তুৰ প্ৰতি আমি লক্ষ্য ৰাখি আমাৰ কুৰবানীটো কৰিম বুলি আমি সকলোলৈ আহ্বান জনাইছোঁ। কুৰবানী মানে হল ত্যাগ, কুৰবানী মানে হল নিজকে উৎসৰ্গা কৰা। আৰু সেই ত্যাগ আৰু উৎসৰ্গাটো এনেকুৱা হ'ব লাগে যাতে আন জাতি জনগোষ্ঠীৰ কোনো ধৰণৰ আঘাত নপৰে। আপুনি নিজে কিমান দূৰ ত্যাগ স্বীকাৰ কৰিব পাৰিছে তাৰে ওপৰত ভিত্তি কৰি আপুনি কুৰবানী কৰক। আপুনি কুৰবানীটো আনক দেখুৱাবৰ কাৰণে নহয়, আপোনাৰ ভিতৰত হিংসা, ঘৃণা এইবিলাক আছে, এইবিলাক আপুনি ত্যাগ কৰক, এইবিলাক কুৰবানী কৰি দিয়ক। আপোনাৰ ভিতৰত আনক অত্যাচাৰ কৰাৰ যি মনোভাৱ আছে সেইখিনি কুৰবানী কৰি দিয়ক। আপোনাৰ ভিতৰত বেলেগক ঠগোৱাৰ যি পৰিকল্পনা আছে সেইবিলাক কুৰবানী কৰি দিয়ক। আশা কৰিছোঁ যে কেৱল গৰু কুৰবানী দিলেই কুৰবানী নহয়, গতিকে আপোনাৰ মনটো পবিত্ৰ হ'ব লাগিব। কুৰবানীৰ নামত কোনেও ভণ্ডামি কৰিব নালাগে। আমি কুৰবানী দিব যাই যাতে সেই কুৰবানীৰ বিভিন্ন প্ৰাণীবিলাকৰ ছবি বা সেই প্ৰাণীবিলাকৰ ভিডিঅ' আমি ছ'চিয়েল মিডিয়াত আপলোড নকৰোঁ, তাৰ কাৰণে আমি কিন্তু সচেতন হ'ব লাগিব। মই প্ৰথমতে এষাৰ কথা কৈছোঁ, আমি ভাৰতীয়, আৰু সেই ভাৰতীয় হিচাপে আমি প্ৰতিটো জাতি জনগোষ্ঠীৰ ধৰ্মীয় ব্যক্তিক সমানে সন্মান দিব লাগিব। কেৱল আমাৰ ধৰ্মটো শ্ৰেষ্ঠ বুলি ভাবিলে নহ'ব, ইয়াত সকলো জাতি জনগোষ্ঠীয়ে অতীজৰে পৰা একেলগে মিলা প্ৰীতিৰে বসবাস কৰি আহিছে। গতিকে আমাৰ যি স্বাধীনতা, সেই স্বাধীনতাখিনি ভোগ কৰিবলৈ যাওঁতে আনৰ স্বাধীনতাৰ যাতে কোনো ধৰণৰ খৰ্ব নহয়, সেই বিষয়বস্তুটোৰ ওপৰত লক্ষ্য কৰি যাতে আমাৰ এই কুৰবানীটো অতিবাহিত হয়, এই কামনা কৰিছোঁ।